Good afternoon, my dear students. আজি মই ৰৈজা পাৰ্টখিনি কৰি দিম ৰিভিজন 3 6 নাম্বাৰটো কৰিম। 6 নাম্বাৰটো দিছে এক্সপ্ৰেছ দ্য ফলোয়িং নাম্বাৰছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম। তোমালোকে মনত ৰাখিবা ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব দিলে এটা নাম্বাৰটোক এটা ডিজিটত হোল নাম্বাৰ হিচাপত লিখিব লাগে আৰু বাকিখিনি ডেচিমেল পাৰ্টত লিখিব লাগে। নাম্বাৰটোৰ এটা ডিজিটক ডেচিমেলৰ আগত লিখিব লাগে মানে হোল নাম্বাৰ আৰু বাকি পাৰ্টখিনি ডেচিমেল পাৰ্টত লিখিব লাগে। সাপোজ ফৰ এক্সাম্পল 2350000 এইটোক আমি এই নাম্বাৰটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব লাগে। কেনেকৈ ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব চাবা। ইয়াতে পইণ্ট থাকে, পইণ্ট আৰু আফটাৰ পইণ্ট ইনফিনিট নাম্বাৰ অফ 0 থাকে, তেতিয়াহ'লে এই পইণ্টটো কি হ'ব, ইমান কেইঘৰ ডিজিটৰ আগত আহিব। কিমান ঘৰ আগত গ'ল? 1 2 3 4 5 6 2.35 0 no need to write multiply 10 to the power কিমান ঘৰ আগত পইণ্টটো গ'ল? 1 2 3 4 5 6 6 ঘৰ আগত গ'ল 10 to the power 6। তাৰমানে মই কি কৈছোঁ, এটা নাম্বাৰক ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব দিলে নাম্বাৰটোৰ এটা ডিজিটক হোল পাৰ্টত লিখিব লাগে। সাপোজ 2 নাম্বাৰটো হোল পাৰ্ট, বিফোৰ ডেচিমেল পাৰ্ট ইজ কল্ড হোল পাৰ্ট, আফটাৰ ডেচিমেল পাৰ্ট ইজ কল্ড ডেচিমেল পাৰ্ট। নাম্বাৰটোৰ এটা ডিজিটক হোল পাৰ্টত ৰাখিব লাগে আৰু বাকীখিনি ডেচিমেল পাৰ্টত লিখিব লাগে। তাৰপিছত জিৰ'বিলাক লিখিব নালাগে, এনেকুৱা ধৰণৰ হয়। পইণ্টটো যদি ফৰৱাৰ্ড হৈ যায়, আগৰ পিনে যদি যায়, তেতিয়াহ'লে পাৱাৰটো পজিটিভ হৈ যায়। আৰু যদি পইণ্টটো বেকৱাৰ্ড হয়, ছাপ'জ এনেকৈ দিয়া আছে 0.000295 দিয়া আছে, এইটো হ'ব পইণ্টটো পিছুৱাই যাব, ইয়াৰে পৰা 2ৰ পিছত যাব। আমি লিখিব পাৰোঁ 2.95 কিমান ঘৰ পিছুৱাই গ'ল? 1 2 3 4 4 ঘৰ পিছুৱাই গ'ল 10 to the power -4 10 to the power -4। পইণ্টটো পিছুৱাই গ'লে 10ৰ পাৱাৰটো নিগেটিভ হৈ যাব আৰু পইণ্টটো আগুৱাই আহিলে 10ৰ পাৱাৰটো পজিটিভ হৈ যাব। এইটোৱে মেথড। নাম্বাৰটোৰ এটা ডিজিটক হোল পাৰ্টত লিখিব লাগে আৰু বাকীখিনি ডেচিমেল পাৰ্টত লিখিব লাগে। মই এটা কৰি দিম, চাবা। এইটো মই মুছি দিছোঁ। 6 নাম্বাৰ 1টো দিয়া আছে 3430 আৰু 000। এইটো আমি কেনেকৈ লিখিম ষ্টেণ্ডাৰ্ড ফৰ্মত? মই কৈছোঁ ইয়াতে পইণ্ট থাকে আৰু পইণ্টৰ পিছত ইনফিনিট নাম্বাৰ অফ 0 থাকে। ইয়াত যদি পইণ্ট আছে, পইণ্টটো আহিব তোমাৰ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ আগত আহিব। 3.43 জিৰ'টো লিখিব নালাগে, জিৰ'বিলাক লিখিব নালাগে। ইনটু 10 to the power কেইঘৰ আগত গ'ল? 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ আগত গ'ল 10 to the power 6। এইটো হ'ব, এইটোক কয় তোমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম। চাইণ্টিষ্টবিলাকে ইউজ কৰে, মানে বহুত ডাঙৰ ডাঙৰ নাম্বাৰবিলাক এনেকুৱা সৰুত এক্সপ্ৰেছ কৰে, সৰু নাম্বাৰত এক্সপ্ৰেছ কৰে, যিটোক কয় চাইণ্টিফিক নটেশ্যন। নেক্সট 2 নাম্বাৰটো দিয়া আছে, নাম্বাৰটো দিয়া আছে 70040 70040 আৰু 0 1 2 3 4 5 6 1 2 3 4 5 6 এইটো আমি ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব লাগে। ইয়াতে পইণ্ট আছে, কিমান ঘৰ আগুৱাই আহিব? 1 2 3 4 5 6 7 8 9 10 10 ঘৰ আগত আগুৱাই আহিব। 7.004 এই জিৰ'বিলাক নালাগে লিখিব। ইনটু 10 to the power কিমান ঘৰ আগুৱাই গ'ল? 1 2 3 4 5 6 7 8 9 10 10 to the power 10। এইটো হ'ব এনচাৰ। এতিয়া নাম্বাৰ 3টো মই কৰি দিম। নাম্বাৰ 3টো পইণ্টটো বেকৱাৰ্ড হৈ যাব। 0. কিমানটা জিৰ' আছে? 1 2 3 4 5 6টা
1 2 3 4 5 6টা 1 2 3 4 5 6 আৰু আছে 1 5 আমি এইটো কি কৰিম চাবা এইটো ইয়াত পইণ্টটো পিছুৱাই যাব কিমান ঘৰ পিছুৱাই যাব 1 2 3 4 5 6 7 সাত ঘৰ পিছুৱাই যাব 1.5 ইনটু 10 টু দা পাৱাৰ পইণ্টটো যে পিছুৱাই গৈছে পাৱাৰটো মাইনাছ হৈ যাব কিমান ঘৰ পিছুৱাই গ'ল 1 2 3 4 5 6 7 10 টু দা পাৱাৰ -7 এইটো হ'ব এনচাৰ এইবিলাকত 1 মাৰ্ক থাকে MCQত আহে নেক্সট কুৱেশ্যন দিছে নেক্সট নাম্বাৰ 4 নাম্বাৰ 4 টো দিয়া আছে 0 পইণ্ট কিমানটা 0 আছে 1 2 3 4 1 2 3 4 আৰু নাম্বাৰটো দিয়া আছে 1436 1436 পইণ্টটো বেকৱাৰ্ড হ'ব 1 2 3 4 5 পাঁচ ঘৰ পিছুৱাই যাব 1.436 ইনটু 10 টু দা পাৱাৰ যিহেতু পিছুৱাই গ'ল পাৱাৰটো নিগেটিভত লিখিব লাগিব 1 2 3 4 5 10 টু দা পাৱাৰ -5 ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব দিলে মনত ৰাখিবা নাম্বাৰটোৰ এটা ডিজিটক হোল পাৰ্টত লিখিব লাগে আৰু বাকীখিনি ডেচিমেল পাৰ্টত লিখিব লাগে পইণ্টৰ আগতটোক হোল পাৰ্ট বুলি কয় আৰু আফটাৰ পইণ্ট ডেচিমেল পাৰ্ট এইটোৱে তোমালোকৰ 6ৰ এই 4টা অংক দিছে এনেকুৱা কিছুমান এক্সাম্পল আছে তোমালোকে সেইবিলাক কুৱেশ্যন বেংকত পাবা সেইবিলাক কৰি ল'বা সেম মেথড এতিয়া মই 7 নাম্বাৰলৈকে যাম এতিয়া মই 7 নাম্বাৰলৈকে যাম লিখি লোৱা মুছি দিছো নাম্বাৰ 7 কুৱেশ্যন নাম্বাৰ 7 টো দিয়া আছে express the following in general form express the following in general form or usual form general form নিদি usual form দিব পাৰে নাম্বাৰ 1 টো দিয়া আছে 1.000 into 10 to the power 9 আমি এইটো জেনেৰেল ফৰ্ম অৰ ইউজুৱেল ফৰ্ম এইটো আমি কি কৰিম চাবা 10 to the power 9 তাৰ মানে 1ত 0 9টা আছে আমি এইটো 9 ঘৰ পিছুৱাই নিলে হ'ব পইণ্টটো 9 ঘৰ পিছুৱাই নিলে হ'ব মই এবাৰ দেখুৱাই দিছো 1.000 into 10 to the power 9 9টা 0 আছে 1 2 3 4 5 6 7 8 9 10ৰ ওপৰত যিমানটা নাম্বাৰ থাকে সিমানটা 0 থাকে সাপোজ 10 to the power 100 0 100টা হ'ব এইটোৰ পৰা হ'ব কিন্তু এইটোৰ পৰা এইটো 1 ধৰিব লাগিব আৰু বাকি 99টা 0 আহি যাব সবাই এইটো কেনে কৰিব লাগে আমি লিখিলো 1.000 10 to the power 9 মানে 9টা 0 1 2 3 4 5 6 7 8 9 এটা কি কৰিবা মাল্টিপ্লাইৰ ক্ষেত্ৰত 1ত যিমান 0 থাকে পইণ্টটো সিমান ঘৰ পিছুৱাই যায় মাল্টিপ্লাইৰ ক্ষেত্ৰত 1ৰ পিছত দেখি যিমানটা 0 থাকিব সিমান ঘৰ পইণ্টটো পিছুৱাই যাব 1ত 9টা 0 আছে সো পইণ্টটো 9 ঘৰ পিছুৱাই যাব 1 2 3 আকৌ 6টা 0 লাগিব 1 2 3 4 5 6 7 8 9 এইটোক ক'ব তোমাৰ জেনেৰেল ফৰ্ম এইটোক ক'ব জেনেৰেল ফৰ্ম 10 to the power 9 0 9টা আছে ডাইৰেক্ট 9 ঘৰ পিছুৱাই দিলে হ'ল 1 2 3 আকৌ 6টা 0 লগাই দিলে হ'ল এই প্ৰসেছত নকৰিলে হ'ব শৰ্ট মেথডত কৰি দিলেই হ'ব নেক্সট কুৱেশ্যন নাম্বাৰ দুটাই দিছে ইয়াতে 2 নাম্বাৰ দিছে 3.02 into 10 to the power -6 এবাৰ চাবা আগতে পাৱাৰটো পজিটিভত আছিল এতিয়া পাৱাৰটো নিগেটিভত আছে তেতিয়াহ'লে কি কৰিব লাগিব পজিটিভত থাকিলে পইণ্টটো পিছুৱাই যায় আৰু নিগেটিভত থাকিলে পইণ্টটো আগুৱাই আহে ইয়াতে 10 to the power -6
ছঘৰ আগুৱাই যাব ইয়াৰ পৰা কাউন্টিং হ'ব এক ঘৰ আৰু পাঁচটা জিৰ' দিলেই হ'ল 1 2 3 4 5 3 তাৰপিছত 02 এইটো হ'ব তোমাৰ এনসাৰ এইটো হ'ব জেনাৰেল ফৰ্ম ইয়াত 10 টু দা পাৱাৰ -6 মানে ইয়াৰে পৰা পইণ্টটো ছঘৰ আগত যাব ইটোৰ পৰা গণিব লাগিব এইটো এটা ডিজিট আছে আৰু পাঁচটা জিৰ' দিলে হ'ল 1 2 3 4 5 টোটেল 1 2 3 4 5 6 ছঘৰ আগত গ'ল বুজি পাইছা তোমালোকে নিশ্চয় এনেকৈ কৰিব লাগে লিখি ল মই নেক্সট কৰিম ফাইণ্ড দ্য ভেলু অফ m such that ইম্পৰ্টেণ্ট অংক এইটো মই মুছি দিছোঁ আজি এইটো লেসন শেষ হৈ যাব আমাৰ নাম্বাৰ 8 নাম্বাৰটো দিয়া আছে -3 হোল টু দ্য পাৱাৰ m plus 1 multiply -3 whole to the power 5 is equal -3 whole to the power 7 আমি কেনেকৈ কৰিব লাগে চাবা তোমালোকে জানা মাল্টিপ্লাইৰ ক্ষেত্ৰত বেছ বিলাক যদি সেম থাকে পাৱাৰ বিলাক প্লাস হৈ যায় এইটো মই কৈছো আগতেও কৈছো আমি লিখিব পাৰো -3 to the power m plus 1 plus 5 is equal -3 whole to the power 7 মাল্টিপ্লাইৰ ক্ষেত্ৰত যদি বেছ সেম থাকে পাৱাৰ বিলাক প্লাস হৈ যায় এতিয়া আমি লিখিম minus implies -3 to the power m plus 1 plus 5 6 হৈ যাব is equal -3 whole to the power 7 বেছ যদি সেম থাকে আমি কেনসেল কৰিব পাৰো এইটো মনত ৰাখিবা তোমালোকে সাপোজ a to the power x is equal a to the power y ইয়াতে বেছ সেম আছে বেছ সেম থাকিলে আমি বেছ কেনসেল কৰি দিব পাৰো এনেকৈ লিখিব পাৰি x is equal y এনেকৈ লিখা since a to the power x is equal a to the power y therefore x since a to the power x is equal a to the power y therefore x is equal y এনেকৈ লিখিব পাৰি এটো সেম বেছ -3 কেনসেল হৈ যাব এটা কি থাকিব m plus 6 is equal 7 implies m is equal 7 plus 6 to transposing কৰি দিয়া right side -6 হ'ব therefore m is equal 7 minus 6 1 m or value 1 হ'ব এটো m or value 1 হ'ব এনেকুৱা অংক আহে ইম্পৰ্টেন্ট অংক বেছ যদি সেম থাকে তেতিয়া কেনসেল কৰি দিবা আৰু মাল্টিপ্লাইৰ ক্ষেত্ৰত বেছ যদি একে থাকে পাৱাৰ কেটা প্লাস হৈ যায় মনত ৰাখিবা এতিয়া মই মুছি দিম মুছি দিছো 9 number question find the correct option of the following find the correct option the value of 3 to the power -3 দিয়া আছে 3 to the power -3 আর অপশন দিছে 1 নাম্বার অপশন দিয়া আছে 3 কিউব 2 নাম্বার অপশন দিছে 3 to the power 1/3 3 নাম্বার অপশন দিছে 1/3 কিউব 4 নাম্বার অপশন দিছে 3 multiply 3 আমি এটো লট কৰিব পাৰো তোমালোকে লটটো জানা আগতে লিখিছা a to the power -m আমি লিখিব পাৰো 1/a to the power m লিখিব পাৰো সো এটো 3 to the power -3 মানে আমি লিখিব পাৰো 1/3 কিউব এতিয়ালে অপশনটো ওলাই গল দেখুন অপশনটো আমাৰ হ'ব কি 3 নাম্বার অপশন ইজ কারেক্ট 3 নাম্বার অপশনটো দিয়া আছে 9 3 নাম্বার অপশনটো দিয়া আছে 1/3 কিউব এটো হৈ যাব এটো লট কৰিছো নেক্সট বি নাম্বাৰটো চাবা এটো এ নাম্বার এবাৰ আমি বি নাম্বাৰটো কৰিম বি নাম্বাৰটো দিয়া আছে
2/3 হোল স্কুৱেৰ। ইয়াত অপশ্যন দিয়া আছে 1/2 মাল্টিপ্লাই 3 হোল স্কুৱেৰ, 2 নাম্বাৰ 2 মাল্টিপ্লাই 3 হোল টু দ্য পাৱাৰ -2, 3 নাম্বাৰ 3/2 হোল টু দ্য পাৱাৰ -2, 4 নাম্বাৰ 3/2 হোল স্কুৱেৰ। হুইচ অপশ্যন উইল বি কাৰেক্ট আমি চাব লাগে। আমি এইটো এনেকৈ কৰিব পাৰোঁ, মানে অপশ্যনটো মিলাৰ কাৰণে। আমাৰ অপশ্যনটো মিলাৰ কাৰণে আমি এইটো এনেকৈ কৰিব পাৰোঁ। ইয়াত 3 নাম্বাৰ অপশ্যনটো লিখিব পাৰি। চাবা, মই যদি এইটো এনেকৈ লিখি দিওঁ, 1 নাম্বাৰটোতো নহয়ে, 2 নাম্বাৰ নহয়, 3 নাম্বাৰ অপশ্যনটো হ'ব। এটা ল আছে, তোমালোকে লটো জানা, a/b হোল টু দ্য পাৱাৰ -m। তেতিয়া কি হ'ব, যদি পাৱাৰটো মাইনাছত থাকে এইটো ৰিচিপ্ৰকেল হয়। আমি জানো a/b ৰিচিপ্ৰকেল b/a হয়। b/a হোল টু দ্য পাৱাৰ মাইনাছটো প্লাছলৈ কনভাৰ্ট হৈ যায়, এনেকুৱা হৈ যায়। তেতিয়া ইয়াত পজিটিভ পাৱাৰ আছে, যেতিয়া আমি নিগেটিভ দিম তেতিয়া এইটো ৰিচিপ্ৰকেল হৈ যাব। 2/3 ৰিচিপ্ৰকেল 3/2 হ'ব। 3/2 হোল টু দ্য পাৱাৰ -2। এই অপশ্যনটো কাৰেক্ট হ'ব। এই অপশ্যনটো দিয়াই আছে তোমালোকৰ কিতাপত, 3 অপশ্যনটো কাৰেক্ট। 3 অপশ্যন ইজ কাৰেক্ট। এইটো পজিটিভ থাকিলে আমি নিগেটিভ দিম, তেতিয়া এইটো ৰিচিপ্ৰকেল হৈ যাব। আৰু যদি নিগেটিভ থাকে তেতিয়া এইটো ৰিচিপ্ৰকেল হ'ব আৰু এইটো পজিটিভ হ'ব। দুটা ওলোটা। এতিয়া নাম্বাৰ চিটো কৰিম। এই লবিলাক লিখি ল'বা ছাইডত, তোমালোকৰ অংকখিনি কৰাত সুবিধা হৈ যাব। মুছি দিছোঁ। C নাম্বাৰ 9C, the value of -2/3 হোল টু দ্য পাৱাৰ 4। ইয়াত অপশ্যন দিছে, 4টা অপশ্যন দিছে। এটা দিছে 8/12, 2 নম্বৰ অপশ্যন দিছে 16/81, 3 নম্বৰ অপশ্যন দিছে -16/81, 4 নম্বৰ অপশ্যন দিছে -8/12। কোনটো অপশ্যন কাৰেক্ট আমি চাই লওঁ। যেতিয়া পাৱাৰটো ইভেনত থাকে তেতিয়া মাইনাছটো প্লাছ হৈ যায়, এইটো মাইনাছটো গুচি যাব, প্লাছটো লিখিব নালাগে। 2 টু দ্য পাৱাৰ 4, 2 4টা মাল্টিপ্লাই কৰিলে 16 হৈ যাব। 3 টু দ্য পাৱাৰ 4, 3 4টা মাল্টিপ্লাই কৰিলে 81 হ'ব। হুইচ অপশ্যন ইজ কাৰেক্ট চাই লোৱা। 2 অপশ্যন ইজ কাৰেক্ট। 2 অপশ্যনটো দিয়া আছে 16/81। এই অপশ্যনটো কাৰেক্ট। চ' ইজি। নাম্বাৰ 9D, ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু ইউজুৱেল ফৰ্ম আগৰ নিচিনা। দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.0 4টা আছে, 1 2 3 4 64। কুৱেশ্যনটো দিয়া আছে দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম অফ 0.000064। আমাক ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব দিছে। মই আগতে এক্সপ্লেইন কৰিছোঁ, যদি ষ্টেণ্ডাৰ্ড ফৰ্মত এক্সপ্ৰেছ কৰিব দিয়ে এটা নাম্বাৰক, তেতিয়া নাম্বাৰটোৰ এটা ডিজিটক হোল পাৰ্টত লিখিব লাগে আৰু বাকীখিনি ডেচিমেল পাৰ্টত লিখিব লাগে। ইয়াতে চাবা, পইণ্টটো 6ৰ পিছত দেখি আহিব। 1 2 3 4 5, 6.4 মাল্টিপ্লাই 10 টু দ্য পাৱাৰ কিমান ঘৰ পিছুৱাই গ'ল, 1 2 3 4 5 ঘৰ পিছুৱাই গ'ল, -5। পইণ্টটো যেতিয়া পিছুৱাই যায় তেতিয়া পাৱাৰটো নিগেটিভ হৈ যায়, আৰু পইণ্টটো যেতিয়া আগুৱাই যাব তেতিয়া পাৱাৰটো পজিটিভ হৈ যায়। এইটো এনচাৰ। চ' অপশ্যন কোনটো কাৰেক্ট হ'ব, 6.4 10 to the -5। 4 অপশ্যন ইজ কাৰেক্ট। 4 অপশ্যন ইজ কাৰেক্ট। নেক্সট ই দিয়া আছে 9E। এইটো দিয়া আছে দ্য ভেলু অফ 2.03 মাল্টিপ্লাই 10 to the power -5। দিয়া আছে 2.03 মাল্টিপ্লাই 10 to the power -5। আমাক কিহত এক্সপ্ৰেছ কৰিব দিছে, এক্সপ্ৰেছ নে ভেলুটো উলিয়াব দিছে। এইটো চাবা,
যদি পাৱাৰটো নিগেটিভত থাকে তেতিয়া পইণ্টটো আগুৱাই যাব। কিমান ঘৰ আগুৱাই যাব? পাৱাৰটো 5 আছে, 5 ঘৰ আগুৱাই যাব। 1 ঘৰ আৰু 4টা 0 দিলেই হ'ল। 1 2 3 4 আৰু 2টো লিখা, তাৰপিছত 0 লিখি দিয়া। এইটো হ'ব এনচাৰ। যেতিয়া পাৱাৰটো নিগেটিভত থাকে তেতিয়া পইণ্টটো আগুৱাই যায়, আৰু যেতিয়া পাৱাৰটো পজিটিভত থাকে তেতিয়া পইণ্টটো পিছুৱাই যায়। ইয়াত 10 to the power -5 দিয়া আছে, চ' পইণ্টটো 5 ঘৰ আগুৱাই যাব, 1 ঘৰ, আৰু 4টা 0 দিলে হ'ল, 1 2 3 4 পইণ্টটো আহিব। এইটো 0 দিলেও হয়, নিদিলেও হয়, কোনো কথা নাই, নিদিলেও কথা নাই। চ' আজি এইটো লেচন কমপ্লিট হৈ গ'ল। কোনটো অপশ্যন কাৰেক্ট হ'ব ইয়াৰে এইটো চাই লওঁ। 1 2 3 4 1 2 3 4 2 0 3। চ' 2 অপশ্যন ইজ কাৰেক্ট, 2 অপশ্যন ইজ কাৰেক্ট। লিখি ল, তাৰপিছত মই মুছি দিম। মুছি দিছোঁ। নেক্সট এক্সাৰচাইজ আহিব। নেক্সট এক্সাৰচাইজ মানে ৰিভিজন 4 আহিব। ইয়াত কিছুমান বস্তু দিয়া আছে, নোট দিয়া আছে। 1 ইজ দ্য ফেক্টৰ অফ এনি নাম্বাৰ। 1টো প্ৰত্যেক নাম্বাৰৰে ফেক্টৰ হয়, প্ৰত্যেক নাম্বাৰতে 1 থাকে। Suppose 8, 1 into 8. Suppose -100, -1 into 100. So 1 is the factor of every number. Each number is a factor of itself. Suppose 3 factor 3 হয় itself, 5 factor 5 হ'ব, 6 factor 6 হ'ব, এনেকুৱা ধৰণৰ। ফেক্টৰছ মিন্স এটা নাম্বাৰক মাল্টিপ্লাই হিচাপত এক্সপ্ৰেছ কৰিব লাগে। Suppose factor of 8, factors of 8 আমি লিখিব পাৰোঁ 1 multiply 8, 2 multiply 4. So factors of 8 are 1 2 4 and 8. 1 is a factor of every number and নাম্বাৰটোৰ ফেক্টৰ হৈ যায়। 8 আছিল, এইটো 8টো ফেক্টৰ হৈ যায়। ইয়াতে কৈছে ইচ নাম্বাৰ ইজ এ ফেক্টৰ অফ ইটছ চেল্ফ। 8টো 8ৰ ফেক্টৰ হয়। আৰু যিকেইটা ফেক্টৰ পাম আমি, ছাপ'জ 8ৰ ফেক্টৰ 1 2 4 8 পালোঁ। এই ফেক্টৰ কেইটা, এই নাম্বাৰ কেইটা ইয়াতকৈ সদায় সৰু হ'ব বা সমান হ'ব, ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰে, এইটোতকৈ ডাঙৰ হ'ব নোৱাৰে, এইটো নাম্বাৰটোতকৈ সৰু বা সমান হ'ব পাৰে। কিন্তু মাল্টিপলছৰ ক্ষেত্ৰত সমান বা ডাঙৰ হ'ব। ছাপ'জ মাল্টিপলছ অফ 5, 5 1 জাৰ 5, 5 2 জাৰ 10, 5 3 জাৰ 15, 5 4 জাৰ 20, etc. মাল্টিপলছটো নাম্বাৰটোৰ সমান বা নাম্বাৰটোতকৈ ডাঙৰ হ'ব। আৰু ফেক্টৰছৰ ক্ষেত্ৰত নাম্বাৰবিলাক নাম্বাৰটোতকৈ সৰু হ'ব বা নাম্বাৰটোৰ সমান হৈ যাব। ছাপ'জ ফেক্টৰছ অফ 8, 8ৰ ফেক্টৰ এইকেইটা 1 2 4 8, 8তকৈ সৰু হৈছে আৰু 8ৰ সমান হৈছে। ৰিভিজন 4 আজি। পাৰ্ট 8, 1 নম্বৰ দিয়া আছে, ফাইণ্ড কমন ফেক্টৰছ অফ দ্য ফলোয়িং। ইয়াত 4টা দিয়া আছে। 1 নম্বৰটো দিছে 14 PQ, 28 P square Q square. সলিউশ্যন আমি কেনেকৈ কৰিম চাবা। ফাৰ্ষ্টটো দিয়া আছে 14 PQ, আমিতো মাল্টিপ্লাই হিচাপত এক্সপ্ৰেছ কৰিব লাগিব। 14টো আমি লিখিব পাৰোঁ 2 multiply 7, 2 7 জাৰ 14, আৰু নাম্বাৰকেইটা কিন্তু প্ৰাইম নাম্বাৰ হ'ব লাগিব। মাল্টিপ্লাই P মাল্টিপ্লাই Q। নেক্সট 28 P square Q square, আমি লিখিব পাৰোঁ 28ক প্ৰাইম ফেক্টৰত ভাঙি দিয়া, 2ৰে ভাঙি দিয়া, 2 1 জাৰ 2, 2 4 জাৰ 8, 2 7 জাৰ 14, 7 1 জাৰ 7. চ' আমি লিখিব পাৰোঁ 2 দুটা, 2 স্কুৱেৰ পাৱাৰ হিচাপত লিখিবা, তেতিয়া বেছি ইজি হৈ যাব। মাল্টিপ্লাই 7 মাল্টিপ্লাই P স্কুৱেৰ, পাৱাৰতো থাকক, P স্কুৱেৰ মাল্টিপ্লাই Q স্কুৱেৰ।
Therefore, common factors of this and this. Therefore, common factors of 14 PQ and 28 P square Q square are কি হ'ব চোৱা যেটো পাৱাৰ সৰু হেতুহে আহিব ইয়াত 2 পাৱাৰ 1 ইয়াত 2 পাৱাৰ 2 দিছে ইয়াত 2 পাৱাৰ 1 আছে ইয়াত 2 পাৱাৰ 2 আছে 2 হ'ব এটো 1 1 হ'ব 2 হ'ব মাল্টিপ্লাই ইয়াত 7 এটা আছে ইয়াতো 7 এটা আছে 7 এটা আহিব মাল্টিপ্লাই ইয়াত p এটা আছে ইয়াত p দুটা আছে p এটা আহি যাব মাল্টিপ্লাই ইয়াত q এটা আছে ইয়াত q দুটা আছে q এটা আহি যাব এটা এইখিনি মাল্টিপ্লাই কৰি দিয়া 7 to 14 pq 14 pq হ'ব এইটো next number 2 এটো পাটি লোৱা তোমালোকে ফিফা ফুটবল চাইছানে ফিফা ফুটবল বিশ্বকাপ ফুটবল মোৰ ফুটবল কিন্তু বহুত ইন্টাৰেষ্ট বিশেষকৈ আৰ্জেণ্টিনা টিম মই খুব ভাল পাওঁ মেছি আছে নহয় বহুত বছৰ আগৰ পৰা মই আৰ্জেণ্টিনাক সাপোৰ্ট কৰোঁ মাৰাডোনা আছিল বহুত ভাল লাগে তেওঁলোকৰ খেলা জনাই দিবাচোন কমেন্টত কোনে কোনে চাইছা এটো মুছি দিলো নেক্সট 1 নাম্বাৰ মই 2 কৰি দিম চাৰিটা অংক দিছে ইয়াতে 2 নাম্বাৰটো দিয়া আছে 16 x cube comma -4 x square comma 32 x আমি এটো এনেকৈ কৰিম সলিউশন 16 টো প্ৰাইম ফ্যাক্টৰত ভাঙি দিয়া 2 দি কৰা 2 8 jar 16 2 4 jar 8 2 2 jar 4 2 1 jar 2 2 কিমানটা আছে 1 2 3 4 টা আছে 16 x cube is equal 2 4 টা আছে 2 to the power 4 multiply x cube next দিয়া আছে -4 x square ইয়াত মাইনাস আছে আমি কেনেকৈ লিখিম চাবা 4 ফ্যাক্টৰত প্ৰাইম ফ্যাক্টৰত ভাঙি দিয়া 2 2 jar 4 2 1 jar 2 আমি মাইনাস তোৰ কাৰণে এটো লিখিম -1 লিখি দিম into 2 square into x square next দিয়া আছে 32x 32 প্ৰাইম ফ্যাক্টৰত ভাঙি দিয়া 2 ৰে ডিভাইড কৰা 2 1 jar 2 3 পৰা 2 মাইনাস কৰা 1 12 হল 2 6 jar 12 2 8 jar 16 2 4 jar 8 2 2 jar 4 2 1 jar 2 2 কিমানটা আহিব 1 2 3 4 5 টা আহিব 2 to the power 5 multiply x therefore common factors বল লিখি দিলে হল common factors is equal কি আহিব চোৱা যেটো পাৱাৰ সৰু হেতুহে আহে ইয়াত 2 চাৰিটা আছে 4 টা আছে ইয়াত 2 দুটা আছে ইয়াত 2 5 টা আছে সৰুটো আহিব 2 স্কয়াৰটো আহি যাব is equal 2 স্কয়াৰ তাৰ পিছত ইয়াত x তিনটা আছে ইয়াত x দুটা আছে আৰু ইয়াত x এটা আছে এটা আহি যাব মাল্টিপ্লাই x আমি লিখিব পাৰ 2 স্কয়াৰ মানে 4 মাল্টিপ্লাই x 4x এটো হ'ব आंसर 4x next question 3 number এটো মুছি দিছো next 3 number 3 number দিছে
20 PQ, 30 QR, 40 RP. 40 RP. আটাইবোৰ নাম্বাৰ প্ৰাইম ফেক্টৰত এক্সপ্ৰেছ কৰিব লাগিব। টুৱেণ্টি PQ, এইটো 20, 20 2ৰে কৰা, 2 1 jar 0, 2ৰে কৰা, 2 5 jar 10, 5ৰে ডিভাইড কৰা, 5 1 jar 5। চ' আমি লিখিব পাৰোঁ 20 PQ ইজ ইকুৱেল 2 দুটা আৰু 5 এটা, 2 স্কুৱেৰ মাল্টিপ্লাই 5 মাল্টিপ্লাই P মাল্টিপ্লাই Q, P মাল্টিপ্লাই Q। এতিয়া 30 QR আনা, 30 QR, 30 প্ৰাইম ফেক্টৰত ভাঙি দিয়া, 2ৰে কৰি দিয়া, 2ৰে 3 1 টাইমছ, 2 1 jar 2, 3ৰ পৰা 2 মাইনাছ কৰা, 2 মাইনাছ কৰিলে 1 10, 2 5 jar 10, 3ৰে ডিভাইড যাব, 3 5 jar 10, 5 টো 5ৰে ডিভাইড কৰি দিয়া, 5 1 jar 5। চ' আমি লিখিব পাৰোঁ 2 মাল্টিপ্লাই 3 মাল্টিপ্লাই 5 মাল্টিপ্লাই QR, Q মাল্টিপ্লাই R। নেক্সট 40 RP দিয়া আছে, 40 RP, 40টোক প্ৰাইম ফেক্টৰত ভাঙি দিয়া, 2ৰে যাব, 2 2 jar 4 0, 2 1 jar 2 0, 2 5 jar 10, 5 1 jar 5। এতিয়া আমি লিখিম 2 কিমানটা আছে, 1 2 3টা আছে, 2 কিউব মাল্টিপ্লাই 5 আৰু লেটাৰ কি আছে RP, R মাল্টিপ্লাই P। Therefore common factors সৰু পাৱাৰটো আহে, কমন ফেক্টৰত সৰু পাৱাৰটো আহিব। ইয়াত 2 দুটা আছে, ইয়াত 2 এটা আছে, ইয়াত 2 তিনিটা আছে, 2 এটাটো আহিব 2, ইয়াত 5 আছে, ইয়াত 5 আছে, ইয়াতো 5 আছে, 5 এটা আহি যাব মাল্টিপ্লাই 5। ইয়াত P আছে, ইয়াত P নাই, নাহে, ইয়াত Q আছে, ইয়াত Q আছে, চ' ইয়াত নাই, তেতিয়াহ'লে এনচাৰটো হ'ব 2 5 jar 10 হৈ যাব, এইটো হ'ব এনচাৰ। নেক্সট আৰু এটা কৰি দিম মই, তাৰপিছত আজি সমাপ্ত কৰিম। এইটো মই মুছি দিম, কিবা বুজি নাপালে কমেণ্টত জনাবা, আৰু ফুটবল চাই আছেনে সেইটো কমেণ্টত জনাবা, মই কিন্তু ফুটবল চাম। নেক্সট 4 নাম্বাৰ, 28 x স্কুৱেৰ y কিউব, 28 x স্কুৱেৰ y কিউব, 10 x কিউব y স্কুৱেৰ, 6 x স্কুৱেৰ y স্কুৱেৰ z, x স্কুৱেৰ y স্কুৱেৰ z। আমি কেনেকৈ কৰিম চাবা, একেই অংক। সলিউশ্যন এইটো লিখি লোৱা, 3 x স্কুৱেৰ y কিউব, 3 ইজ প্ৰাইম নাম্বাৰ, গতিকে 3টো ভাঙিব নোৱাৰি, 3 মাল্টিপ্লাই x স্কুৱেৰ মাল্টিপ্লাই y কিউব। নেক্সট 10 x কিউব y স্কুৱেৰ আনা, 10 x কিউব y স্কুৱেৰ। আমি 10টো লিখিব পাৰোঁ 2 × 5, 2 5 jar 10, এইবিলাক আটাইবোৰ প্ৰাইম নাম্বাৰ হ'ব লাগে, আৰু ইয়াত x কিউব মাল্টিপ্লাই y স্কুৱেৰ, x কিউব মাল্টিপ্লাই y স্কুৱেৰ। নেক্সট আনা 6 x স্কুৱেৰ y স্কুৱেৰ z, x স্কুৱেৰ y স্কুৱেৰ z। আমি লিখিব পাৰোঁ 2 মাল্টিপ্লাই 3, 2 3 jar 6, মাল্টিপ্লাই x স্কুৱেৰ মাল্টিপ্লাই y স্কুৱেৰ মাল্টিপ্লাই z। Therefore common factors কি আহিব চোৱা, ইয়াত 3 এটা আছে, ইয়াত নাই কিন্তু নাহে, ইয়াত 2 আছে, ইয়াত 2 আছে কিন্তু ইয়াত নাই, নাহে, ইয়াত 5 আছে, ইয়াত ক'তো 5 নাই, নাহে। তেতিয়া x চাবা, x স্কুৱেৰ, x দুটা আছে, x তিনিটা আছে, x দুটা আছে, x দুটাটো আহি যাব
এক্স দুটা মাল্টিপ্লাই ইয়াতে ৱাই তিনিটা আছে ৱাই দুটা আছে ৱাই দুটা আছে ৱাই দুটাটো আহি যাব চ' আমি লিখিব পাৰোঁ এক্স স্কুৱেৰ ৱাই স্কুৱেৰ এক্স স্কুৱেৰ ৱাই স্কুৱেৰ এইটো হ'ব আমাৰ এনচাৰ আজি মই 1লৈকে দিলোঁ এইটো তোমাৰ ৰিভিজন 4ৰ মই 1ৰ গোটেইকেইটা শেষ কৰিলোঁ নেক্সট ডে মই 2ৰ পৰা আৰম্ভ কৰি দিম ফেক্টৰাইজ কৰিব দিছে এইবিলাক নেক্সট ডে মে বি কমপ্লিট হ'ব পাৰে নেক্সট ডে কমপ্লিট হৈ যাব এইটো কমপ্লিট হ'লে নেক্সট মই চেপ্টাৰ 1লৈকে যাম চেপ্টাৰ 1টো দিয়া আছে তোমালোকৰ ৰিয়েল নাম্বাৰছ এইটো লিখি লওঁ তাৰপিছত মই মুছি দিম মুছি দিলোঁ এতিয়া আজি খেলা কাৰ কাৰ আছে জনাই দিবা মাই ডিয়াৰ ষ্টুডেণ্টছ মই ফুটবল খেলা খুব ভাল পাওঁ